ও শুনাহে মানুহে সত্য কম আজি মুকলি মনেৰে সৰকাৰী স্কুলৰ নামটো শুনি কিয় আঁতৰি যায় মানুহ নিজৰ ল'ৰা ছোৱালীক পঠাই দূৰত কৰে কিয় ইমান গৌৰৱ যদি এই স্কুল ভালেই নহয় কিয় নোসোধে কোনোবাই কি এই ব্যৱস্থাখনক সলনিবলৈ আগবাঢ়ে নাথাকে কেওবাই গাঁৱৰ সৰু ছোৱালীয়ে পঢ়ে পুৰণি কিতাপৰ পাত দেহু চকুত ডাঙৰ সপোন কিন্তু নাপায় সঠিক হাত শিক্ষকৰ মনত আশা আছে কিন্তু সীমা বহু ঠাইত এইবোৰ দেখি মোৰ মনটো জ্বলে প্ৰশ্ন উঠে প্ৰতি ৰাতি আহা সকলো একেলগে একে পথত আগবাঢ়ো ধনী দুখীয়া একে স্কুলত একে সপোন গঢ় গঢ়ো প্ৰাইভেট স্কুলৰ নামত আজি চলিছে এখন দৌৰ ধনৰ জোৰে শিক্ষা কিনা এইটো নে আমাৰ সপোনৰ সুৰ সকলো যদি ভাগ হৈ যায় কেনেকৈ গঢ়িম দেশ সমান সুযোগ নাথাকিলে কেনেকৈ মিটাব দুখৰ শেষ মন্ত্ৰী আমোলাৰ ল'ৰাৰ ছোৱালী যদি আহে ইয়ালৈ তেতিয়া সলনি হ'ব নিশ্চয় এই স্কুলবোৰৰ দিশলৈ তেওঁলোকে নিজে দেখিব কত ভাও কত ভুল তেতিয়াহে উন্নতি হ'ব পোহৰ আহিব স্কুলত ফুল আমি নকওঁ কেৱল বন্ধ হওক সকলো প্ৰাইভেট দুৱাৰ কিন্তু কওঁ চৰকাৰী স্কুলেও পাওক সমান অধিকাৰ যদি একে ব্যৱস্থাত সকলোৰে সন্তান পঢ়ে তেতিয়াহে নাই হ'ব সমাজ আগবাঢ়ি যাব সঁচা পথে এই গান হওক মাত সজাগতাৰ সুৰ সমান শিক্ষাৰ অধিকাৰে ভৰাও প্ৰতিটো ঘৰ আহা হাতে হাত ধৰি সপোনটো বাস্তৱ কৰো একে পথৰ শিক্ষাৰে নতুন সমাজ গঢ়ো